নমস্কাৰ আপুনিয়ে হওক বা ময়ে হওক মোৰ নিজৰ সন্তানটিক বা আপোনাৰ সন্তানটিক আপুনি এখনি প্ৰাইভেট বিদ্যালয়ত পঢ়োৱাটো নিশ্চয় বিচাৰে আৰু এই ক্ষেত্ৰত গাঁৱে হওক বা চহৰে হওক চুকে কোণে কাঠফুলাৰ দৰে বিভিন্ন প্ৰাইভেট স্কুল খোল খাইছে আৰু সেই প্ৰাইভেট বিদ্যালয়সমূহে তাৰ যি মালিক আছে বা শিক্ষকসকলে আপোনাৰ ওচৰলৈ আহে আৰু আপোনাৰ ছাত্ৰ বা ছাত্ৰীগৰাকীক তেওঁলোকৰ বিদ্যালয়ত দিলে তেওঁলোকে ফিজ ৰেহাই এডমিশ্যন ফিজত ডিছকাউণ্টৰ কথা কৈ পেলাই আপোনালোকক প্ৰলোভিতও কৰে আৰু আপোনালোকে তেনে বিদ্যালয়ত এডমিশ্যনো দিয়ে কিন্তু বৰ্তমান এনে এটা পৰিস্থিতি আহি পৰিছে আপুনি বা মই এই ক্ষেত্ৰত সাৱধান হ'বলৈ হ'ল কাৰণ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে প্ৰতিজন ছাত্ৰ বা ছাত্ৰীক একোটাকে পেন নাম্বাৰ অৰ্থাৎ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ বুলি এটা ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰ দিয়াৰ ব্যৱস্থা কৰিছে আৰু এই নাম্বাৰ সেইসকল ছাত্ৰ বা ছাত্ৰীয়ে পাব যিসকল ছাত্ৰ বা ছাত্ৰীয়ে ইউডাইচ কোড থকা বিদ্যালয়ত পঢ়ি আছে বা ইউডাইচ কোড থকা বিদ্যালয়ত নতুনকৈ নামভৰ্তি কৰিব গতিকে এই ক্ষেত্ৰত আমি সাৱধান হ'ব হ'ল আপোনাৰ সন্তানটিক যেতিয়া কোনোবা বিদ্যালয়ত এডমিশ্যন দিবলৈ যায় তেতিয়া আপুনি এই কথাটো জানিবলৈ নিশ্চয় ইচ্ছা প্ৰকাশ কৰিব অথৰিটিক সুধিব যে আপোনালোকৰ বিদ্যালয়ৰ ইউডাইচ কোড যদি আছে নে নাই যদি আছে ইউডাইচ কোডটো কিমান আৰু এই ক্ষেত্ৰত পেন নাম্বাৰ কি বস্তু পেন নাম্বাৰ হ'ল এটা 9 ডিজিট 9টা ডিজিট থকা ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰ আৰু এই পেন নাম্বাৰ নাথাকিলে কি অসুবিধা হ'ব আপোনালোকক জনাও যে অকল কেজি আৰু ক্লাছ 1ৰ ছাত্ৰ ছাত্ৰীতহে ইউডাইচত আপোনালোকে বিদ্যালয় অথৰিটিয়ে পেন নাম্বাৰ নোহোৱাকৈ নামভৰ্তি কৰাব পাৰে বা তাক অন্তৰ্ভুক্ত কৰিব পাৰে ছাত্ৰ ছাত্ৰীৰ নাম যি ইউডাইচ বুলি যোনটো প্লেটফৰ্ম আছে ইউডাইচ প্লেটফৰ্মত ভৰাব পাৰে অৰ্থাৎ নামভৰ্তি কৰাব পাৰে তাৰ ওপৰৰ ক্লাছ হ'লে অৰ্থাৎ 1তকৈ ওপৰত 2, 3, 4, 5 তেনেকৈ ওপৰৰ ক্লাছবিলাকত কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি কোনোবা বিদ্যালয়ত নামভৰ্তি কৰে তেতিয়াহ'লে তেখেতক পোনপটীয়াকৈ নামভৰ্তি কৰাব নোৱাৰে তেখেতৰ সেই পেন নাম্বাৰৰ যোগেদি অন্য এখন বিদ্যালয়ৰ পৰা যোনখন বিদ্যালয়ত তাৰ আগৰ ক্লাছকেইটা সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পঢ়ি আহিছে সেই আগৰ ক্লাছৰ পৰা তেওঁক ট্ৰেন্সফাৰ কৰি অৰ্থাৎ তেখেতক সেইখন আগৰ বিদ্যালয়খনৰ পৰা এইখন বিদ্যালয়লৈ বদলিহে কৰা হ'ব নতুন নামভৰ্তি কৰিব নোৱাৰি আৰু এই বদলীকৰণৰ ক্ষেত্ৰত পেন নাম্বাৰটো আৱশ্যকীয় হয় পেন নাম্বাৰটো কম্পালসৰি পেন নাম্বাৰ নোহোৱাকৈ সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক বেলেগ এটা বিদ্যালয়ত বদলি কৰি আনি পেলাই ভৰ্তি কৰাব নোৱাৰি এই ক্ষেত্ৰত ইউডাইচ অথৰিটিয়ে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে খুবেই কঠোৰ আৰু এইবাৰ যেহেতু প্ৰথমবাৰৰ কাৰণে কৰিছে গতিকে কিছু ইয়াৰ ধৰাৰ মাজেদি কিছু ফৰ্মেলিটিৰ মাজেদি ওপৰৰ শ্ৰেণীটো নতুনকৈ নামভৰ্তি কৰাৰ ব্যৱস্থা কৰি দিয়া হৈছে কিন্তু আগলৈ এই সুবিধাটো পুনৰবাৰ নিদিবও পাৰে গতিকে আপুনি আপোনাৰ ছাত্ৰ বা ছাত্ৰীগৰাকীক বা সন্তানটিক যোনখন বিদ্যালয়ত পঢ়াই আছে তাত আপোনালোকে ইউডাইচ কোড থকাটো নিশ্চিত কৰিব যাতে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যি পেন নাম্বাৰ এই পেন নাম্বাৰটো পায় এই পেন নাম্বাৰ ভৱিষ্যতে আপ টু হাই ছেকেণ্ডেৰী আৰু তাৰপিছত হাই ছেকেণ্ডেৰী পিছৰ পঢ়াখিনিৰ ক্ষেত্ৰতো এই পেন নাম্বাৰটোৰ জৰুৰী আছে প্ৰয়োজনীয়তা আছে বা আহি পৰিব গতিকে এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় সাৱধান হ'ব ধন্যবাদ